হেল্ল' কিউটিজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে। আজি এটা বিশেষ স্পেচিয়েল ৰেচিপি লৈ আহিছোঁ, চিকেন, কচু আৰু বিলাহীৰ। তো ভাবিলোঁ ৰেচিপিটো আপোনালোককো দিওঁ। প্ৰথমতে মই অলপমান নিমখ দিছোঁ আৰু পানীখিনি জোখমতে দি পেলাই প্ৰেছাৰ কুকাৰত অলপ বইল হ'বৰ কাৰণে দিছোঁ। তাৰপিছতে চিকেনখিনিত গৰম মছলা, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, চিকেন মছলা, আদা নহৰু পেষ্ট, মিঠাতেল অলপমান সানি কিছু সময়ৰ বাবে আঁতৰাই থৈ দিম। আৰু যিহেতু কচুখিনি বইল হৈ গ'ল, মই কচুখিনি অজৰাই লওঁ ফাৰ্ষ্টে। এয়া মই কেৰাহীটো পাতি দিলোঁ আৰু যেতিয়া কেৰাহীটো গৰম হৈছে তাতে মই মিঠাতেল দিলোঁ আৰু তাতে কেইটামান গোটা জালুক দিছোঁ আৰু লগতে পিঁয়াজ অলপ দিছোঁ। পিঁয়াজখিনি যেতিয়া ভাজি হৈছে তাতে অলপ নিমখ আৰু হালধি দিছোঁ। যেতিয়া পিঁয়াজখিনি অলপ ভাজি হৈছে তেতিয়া মই চিকেন আৰু লেগ পিচখিনি তাতে দিছোঁ আৰু অলপ সময় ভাজিম যাতে ভালকৈ চিকেনখিনি সিজি ৰেডি হয়। চিকেনখিনি ভালকৈ ভাজাৰ পিছত তাতে মই বিলাহী কাটি থৈ দিছিলোঁ, বিলাহীখিনি তাত দিছোঁ। যেতিয়া বিলাহীখিনি গলিবলৈ ধৰিলে তেতিয়া মই কচুখিনি যিখিনি অজৰাই থৈ দিছিলোঁ সেইখিনিও তাতে দি দিছোঁ। দি লৈ তাতে গৰম পানী অলপ দিছোঁ আৰু তাৰ লগতে কেঁচা জলকীয়া ফালি দিছোঁ আৰু অলপ সময় উতলিবৰ কাৰণে থৈ দিছোঁ আৰু ফাইনেলি হ'ল